আপুনি যদি জীৱনত কাৰোবাক ভাল পায়, সেই ভাল পোৱাটো কিন্তু ভুল নহয়, কিন্তু কাৰোবাক ভাল পাই সকলো বিলাই দিয়াটোহে আপোনাৰ বাবে ডাঙৰ ভুল। যেতিয়াই কাৰোবাৰ ভাল পোৱা বেছি হৈ যায়, তেতিয়া সেই ভাল পোৱাই সুখতকৈ কিন্তু কষ্টহে বেছি দিয়ে। যদি তুমি অনুভৱ কৰা কোনোবাই তোমাৰ পৰা আঁতৰি ফুৰিছে, তেনেহ'লে তেওঁক আমনি নকৰাই ভাল। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ তেওঁলোকক কেৱল ভাগ্যৰ বলতহে পোৱা যায়। সুন্দৰ এটা মানুহ নিবিচাৰি সুন্দৰ এটা মন বিচাৰা, তেতিয়াহে ভাল পোৱাত সফলতা আহিব। বিশ্বাস সদায় তুমি সেইজনকেই কৰিবা যিয়ে তোমাক কষ্ট দি নিজকে অপৰাধী বুলি ভাবে। আমাক সদায় আঘাত সেইজনেই বেছিকৈ কৰে যিজনক আমি বহুত যত্নত ৰাখোঁ। মানুহে দুখ পাহৰি যাব পাৰে, কষ্টও পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। আপোনাৰ কপালত যদি অৱহেলা লিখা থাকে, তেনেহ'লে হাজাৰ চেষ্টা কৰিও কিন্তু আপুনি তাক পোৱা নাযায়। কপালত অৱহেলা লিখা থাকিলে হাজাৰ চেষ্টা কৰিও ভাল পোৱা কিন্তু পোৱা নাযায়। এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি নিজৰ সুখৰ বাবে আনক কষ্ট দি ভাল পায়, আৰু এনেকুৱা কিছুমান মানুহো আছে যি নিজে কষ্ট পায়ো আনক সুখী ৰখাৰ বাবে অহৰহ চেষ্টা কৰে। যাৰ ওপৰত আমাৰ বিশ্বাস নাথাকে, তেওঁ সঁচা কথা ক'লেও আমি তাক মিছা বুলি ভাবোঁ। আৰু ঠিক তেনেধৰণে যাৰ ওপৰত এবাৰ বিশ্বাস আহি যায়, তেওঁৰ মিছা কথাবোৰো আমি সঁচা বুলি ভাবোঁ। সেইকাৰণেই আমি মানুহ চিনাত ভুল কৰোঁ। মানুহ চিনিবলৈ মন নহয়, মাথো সঠিক পৰিস্থিতিৰহে প্ৰয়োজন। সদায় টেনচন আৰু মানসিক চাপত সেই সকলেই থাকে যিয়ে নিজতকৈ আনৰ কথা অলপ বেছিকৈ ভাবে। আপোনাৰ খং কমাবলৈ চেষ্টা কৰক, কাৰণ এই খঙৰ কাৰণে বহুতো ভাল সম্পৰ্ক শেষ হৈ যায় জীৱনত। সহজ সৰল মানুহবোৰৰ এটা ডাঙৰ ভুল, সিহঁতে গোটেই জগতখনক নিজৰ নিচিনা বুলি সহজ বুলি ভাবি লয়। সেইবাবেই তেওঁলোকে বাৰে বাৰে ঠগন খায়। আপোনাৰ মন বেয়া থাকিব পাৰে, সময়টো বেয়া চলিব পাৰে, লোকে নানান কথাও ক'ব পাৰে আপোনাক, মাথো আপুনি ধৈৰ্য ধৰক, অপেক্ষা কৰক, পৰিশ্ৰম কৰি যাওক, চাব এদিন নিশ্চয় সফল হ'ব। মানুহৰ জীৱনটো বহুত অদ্ভুত। যিয়ে পায় তেওঁ সকলো পায়, আৰু যিয়ে নাপায় তেওঁ একোৱেই নাপায়। কোনোবাই যদি আপোনাক গুৰুত্ব নিদিয়ে, তেনেহ'লে এই দুটা কথা সদায় মনত ৰাখিব। 1 নম্বৰ, মুখৰ কথাৰ লগত কামৰ মিল ৰাখক। 2 নম্বৰ, নিজৰ যিমানখিনি আছে সিমানখিনিতে সন্তুষ্ট থাকিবলৈ শিকক। কাৰণ যিয়ে নিজক লৈ সুখী থাকিব নোৱাৰে, তেওঁক কোনেও গুৰুত্ব নিদিয়ে। আপুনি ভাগি পৰাটো আপোনাৰ জীৱন নহয়, ভাগি পৰাৰ পিছত নিজকে তৈয়াৰ কৰাটোহে আচল জীৱন। আপুনি সেইজন ব্যক্তি জীৱনৰ পৰা আঁতৰি যোৱাই ভাল, যাৰ কাষত আপোনাৰ কিন্তু কোনো মূল্য নাই। এটা মিছা ভাল পোৱা বিষতকৈও কিন্তু বেছি বিষাক্ত। ভাল সকলোকে পোৱা নাযায়, যাক এবাৰ ভাল পোৱা যায় তেওঁক সহজে পাহৰিব পৰা নাযায়। আগবাঢ়ি কেতিয়াও কাৰো খবৰ ল'বলৈ নাযাব, কিয়নো মানুহে তোমাক সদায় সস্তীয়া বুলি ভাবি গুৰুত্ব নিদিব। সদায় এটা কথা মনত ৰাখিবা, প্ৰয়োজনীয়তকৈ যিকোনো বস্তুৱেই মানুহৰ কাষত বহুত গুৰুত্বহীন। কিছুমান মানুহে তোমাক বহুত মূল্য দিব তোমাক কাষত পোৱাৰ বাবে, আৰু যেতিয়া তুমি তেওঁৰ কাষলৈ গুচি যাবা, তেতিয়াই তুমি মূল্যহীন হৈ পৰিবা। কিছুমান কষ্ট পালে মনত শান্তি আহে, সেয়েহে চাগে মানুহে ভাল পোৱাতকৈ কষ্ট পাই বেছি ভাল পায়। আজিকালি বিশ্বাস আৰু সন্মান দি ভাল পোৱা নাযায়, ভাল পোৱা টকা আৰু চেহেৰাৰ লগতহে পোৱা যায়। তোমাৰ বেয়া সময়খিনিত তেওঁলোকৰ সৈতে পাৰ কৰা, যিসকলে তোমাৰ বেয়া সময়ত তোমাৰ কাষতেই আছিল। অভিমান কৰিবলৈ অধিকাৰৰ প্ৰয়োজন, য'ত অধিকাৰৰ ঠাই শূন্য, সেই ঠাইত অভিমান মূল্যহীন। চৰাই চিৰিকটিও মানুহৰ ভাল পোৱা বুজিব পাৰে, কিন্তু মানুহে মানুহৰ ভাল পোৱা বুজিব নোৱাৰে, সেয়েহে অৱহেলা কৰে। ভাল পোৱা সকলোৰে বাবে সমান নহয়। কোনোবাই ভাবে লাভ ইজ জাষ্ট ফৰ এনজয়, আৰু কোনোবাই ভাবে ভাল পোৱাই গোটেই জীৱন। ভাল মানুহৰ সংস্পৰ্শত থাকা, তোমাৰ বুদ্ধি নাথাকিলেও তেওঁলোকে তোমাক সৎ পৰামৰ্শ দিব। কাৰোবাক ভাল পালে ইমানেই ভাল পোৱা যে বিচ্ছেদৰ পিছতো তেওঁ ক'বলৈ বাধ্য হয়, তোমাৰ দৰে ভাল পোৱা আৰু ক'তো পোৱা নাযায়। এই পৃথিৱীত সুন্দৰ বুলি একোৱেই নাই। তুমি যাক যিমান বেছি ভাল পাবা, তেওঁক সিমান বেছি তোমাৰ সুন্দৰ লাগিব। যিয়ে তোমাক বেছি সন্দেহ কৰে, বুজি ল'বা তেওঁ তোমাক তেওঁৰ জীৱনতকৈ বেছি ভাল পায়।
ৰাতি জাগি জাগি কেতিয়াও কাৰোৰে লগত কথা পতাৰ অভ্যাস নকৰিব। বিশ্বাস কৰক, মানুহজন নাথাকিব, কিন্তু আপুনি বিচাৰিলেও আপোনাৰ অভ্যাস কেতিয়াও সলাব নোৱাৰিব। ভালপোৱা এনেকুৱা এটা শব্দ, জোৰা লগাবলৈ হ'লে দুজনৰ প্ৰয়োজন হয় আৰু ভাঙিবলৈ এজনেই যথেষ্ট। তুমি যাক বিচাৰা তেওঁক গুৰুত্ব নিদি যিয়ে তোমাক বিচাৰে তেওঁক গুৰুত্ব দিয়া। কেতিয়াও কোনো সম্পৰ্কক লৈ অভাৰ কনফিডেন্স নেদেখুৱাবা, কাৰণ সম্পৰ্ক প্ৰথমতে যেনেকুৱা থাকে পাছত তেনেকুৱা নাথাকে, কাৰণ মানুহ পৰিৱৰ্তনশীল। কাৰোবাক যদি সঁচাকৈ ভাল পোৱা তেন্তে হাজাৰ ব্যস্ততাৰ মাজতো তেওঁক অলপ হ'লেও সময় দিবা। হয়তো তোমাৰ অকণমান সময়ৰ বাবে তেওঁ তোমাৰ অপেক্ষাত বহি আছে। যাক তুমি কাষত পাইছা তেওঁক মূল্য দিবলৈ শিকা। হেৰাই গ'লে হাজাৰবাৰ কান্দিলেও তেওঁক কিন্তু ঘূৰাই নাপাবা। কিছুমান বিশ্বাসে জীৱন সলনি কৰে আৰু কিছুমান বিশ্বাসে জীৱন ধ্বংস কৰে। এটা কথা সদায় মনত ৰাখিব, সম্পৰ্ক যিমান গভীৰ হ'ব আঘাত কিন্তু সিমানেই ডাঙৰ হ'ব। কিছুমান মানুহে ভাল পাব জানে কিন্তু মূল্য দিব নাজানে, ভুল কৰিব জানে কিন্তু ক্ষমা খুজিব নাজানে, কাৰণ তেওঁলোকৰ শিক্ষা আছে কিন্তু বিবেক নাই। যেতিয়া কোনোবাই কাৰোবাক এৰি যায় তেতিয়া তেওঁ মাথো অকলে নাযায়, লগত সেই মানুহটিৰ ভালে থকা মুখৰ হাঁহিটিও কাঢ়ি লৈ গুচি যায়। ভাল পোৱা এনেকুৱা এটা বস্তু, সম্পৰ্ক শেষ হৈ গ'লেও অনুভূতি শেষ নহয়। বন্ধুত্ব কেতিয়াও হেৰাই নাযায়, হেৰাই যায় সেই মানুহজন যিয়ে বন্ধুত্বৰ মূল্য দিব নাজানে। সকলোতকৈ বেইমান হ'ল মন, নিজৰ বুকুৰ মাজত থাকে আৰু কান্দে আনৰ বাবে। মাথো নিজৰ ফালৰ পৰা কথা বন্ধ কৰি চোৱা, আপোন মানুহজনো কিন্তু পৰ হৈ যাব। আচলতে কোনেও আপোন নহয় এই জীৱনত। কাৰোবাক যদি ভাল পোৱা তেনেহ'লে তেওঁক হৃদয়ৰ পৰা ভাল পোৱা। নিজৰ স্বাৰ্থৰ বাবে ভাল পোৱাৰ অভিনয় নকৰিবা। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই বেছি ভাল, কিয়নো প্ৰতিশোধ লোৱাৰ আনন্দ থাকে মাত্ৰ এদিন আৰু নিজকে সলনি কৰাৰ আনন্দ থাকে গোটেই জীৱনভৰ। অৱহেলা কিমান ভয়ংকৰ সেইটো কেৱল সেইজনে জানে যিয়ে প্ৰিয়জনৰ পৰা অৱহেলিত হৈছে। তেওঁক কেতিয়াও হিংসা নকৰিবা যিয়ে তোমাক দেখি হিংসা কৰে। তেওঁ হিংসা কৰে কাৰণ তেওঁ জানে যে তুমি তেওঁতকৈ অধিক শ্ৰেষ্ঠ। এই পৃথিৱীত বহু মানুহ অশান্তিত ভোগে, প্ৰিয় মানুহটি থকা স্বত্বেও তেওঁক কাষত নোপোৱাৰ বাবে। মানুহে যেতিয়া এৰি যোৱাৰ নিৰ্দিষ্ট কাৰণ বিচাৰি নাপায় তেতিয়া তেওঁ মিছা অপবাদ দি গুচি যায়। জীৱনৰ 3টা মূল মন্ত্ৰ। 1 নম্বৰ, অতি আনন্দত কাকো কথা নিদিব। 2 নম্বৰ, খঙৰ সময়ত উত্তৰ নিদিব। 3 নম্বৰ, দুখৰ সময়ত নিৰ্ণয় নল'ব। যিজনে তোমাক সঁচাকৈ ভাল পাব তেওঁ এই 3টা কথা তোমাক বাৰে বাৰে ক'ব। 1 নম্বৰ, মই তোমাক বহুত বহুত ভাল পাওঁ। 2 নম্বৰ, তোমাৰ লগত কথা নাপাতিলে মোৰ ভালেই নালাগে। 3 নম্বৰ, মই তোমাৰ কাষত আছোঁ আৰু গোটেই জীৱন থাকিম। কাৰোবাৰ সৌন্দৰ্যৰ প্ৰেমত পৰিলে তেওঁতকৈ যদি কাৰোবাক ধুনীয়া দেখা হয়তো পাহৰি যাব পাৰা, কিন্তু কাৰোবাৰ মায়াৰ প্ৰেমত পৰি চোৱা, ব্যক্তিত্বৰ প্ৰেমত পৰি চোৱা, আজীৱন তেওঁৰ কাষত ফচি যাবা। অৱশেষত হাৰ মানি লোৱাৰ নাম জীৱন নহয়, এই সমাজত যুদ্ধ কৰি জীয়াই থকাৰ নামেই হৈছে জীৱন। আজি ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।